নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল পাঞ্জল কিটচনলৈ স্বাগতম জনাইছো। আজি যেহেতু মোৰ খানা নাই সেই কাৰণে মই এই পুখুৰী পাৰত মই এটা ৰেচিপি বনাম বুলি ভাবিছো। আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে। আহকচোন দেৰি নকৰি আমি ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ। আহি পালো আমি খানা জাগা। আমি এই পুখুৰী পাৰতে ৰেচিপিটো ষ্টাৰ্ট দিম। তাতে ধৰক কি কি বস্তু আনিছো বা শুক্ৰান হাতো আছে, শুণ্টিতা আছে, জয়ন্ত আছে, এনকি আপোনালোক দেখে দিম। বাকী আহকচোন আমি পৰিৱেশটো দেখাও আৰু শুক্ৰানে বা কি কৰি আছে আপোনালোক দেখিলো। ইয়াৰ পৰিৱেশটো চাওকচোন, কি চেগুন শাৰী শাৰী। এইটো ভিডিঅ' দিছিলোঁ মই মাজতে। আৰু এটা কথা ইয়াতে কিন্তু এইটো শুণ্টিতা কি পৰুৱা বুলি কয় এইটো চাওকচোন, কি সেই এনেকৈ চাক পাতি 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 এইটো পাই নাহা নেকি? এইটো পাই নাহা আছে খালটোৰ পৰা। বাকী শুক্ৰানে কিবা কৰি আছে। শুক্ৰান কি কৰি আছে? আজি ৰেচিপিটো কি হ'ব? তাৰমানে ৰেচিপি তাৰমানে হ'ব, মাছ আনিছো 1 কেজি, লোকেল মুৰ্গী এটা আনিছো, মাছেদি হ'ব কৰ্দৈ টেঙা, আৰু এতিয়া লোকেল চিকেন হ'ব, আলু দি অলপমান গ্ৰেভি। লোকেল চিকেন বিলাহী আলু হেংকি বনাম টেঙাৰ লগত। বাকী কৰ্দৈ আছে, এই মাছে এটি কৰ্দৈ, আৰু এইটো লোকেল চিকেন কাটি আছে। বাকী শুণ্টিতাও আছে, পাছত কথা পাতি ল'ম। খানাৰ জাগাত আহি পালাক আমাৰ জয়ন্ত ডেকা। জয়ন্ত ডেকা, কি হৈছে তোমাৰ? কালি কিবা এটা হৈছিল নহয়? মোৰ অৱস্থা বেয়া দিয়া। কালি মোৰ এক্সিডেণ্ট হৈছে, মানে পিছফাল পাই আহি পেলাই মোক খুন্দা মাৰি দিছে। মই নলবাৰী পাই আহিছিলো, মানে বাট পা অৱস্থাত মানে দুটা মানে এফালৰ পৰা আমাৰ এফাল নাৰপাৰৰ পৰা দেখিৰ পৰা যাই আছে, যাই পেলাই মোৰ গাড়ীখন পিছফালতে খুন্দা মাৰি দিছে। তাৰমানে হুচ নাই, মাল খাইছি, এনেকে মাল খাইছি। মানে যেতিয়া এক্সিডেণ্ট হৈছে আমাৰ গাঁৱৰ মানুহ ইমান আমাৰ খানে অনুযায়ী উঠিও দিছে, মানে মেডিলোক নাযায়, হুচেই নাই আন্দৰ। বাকী তোৰ কিবা হৈছে নেকি? মোৰ গাড়ীখন গোটাই গৈছি, এতিয়া এইগিলা গোটাই চাল গৈছি। মানে মই আৰু থকা সেনে দুখ কৰিছি, দুখ কৰি পেলাই মোক দেখছে না অৱস্থা কেনে কৰি পেলাইছি। মানে মই এটা চবকে কওঁ, মাল খাই পেলাই কোনো মানুহ গাড়ী চলাব নালাগে। সেইকাৰণে মই কলো মোৰ হৈছো ঘৰৰ চলি এটা বচা গোটেই কি হেৰি কেনে হৈ গেল আকৌ। প্ৰথমতে মই বনাম মাছৰ জোল। মাছৰটো বনাম মই কৰ্দৈ টেঙা দি। কৰ্দৈ টেঙা দি যিহেতু মাছ বনাম, মই মাছটো এতিয়া ফ্ৰাই কৰি লওঁ। প্ৰথমতে দি লৈছোঁ মই মিঠাতেল। মাছটোত হালধি আৰু নিমখ অলপমান সানি লওক। মাছটো ফ্ৰাই কৰি ল'ম। মাছ ভজা কি খা তই? মাছ ভজা এই শুক্ৰান, মাছ ভাজি আছো, ইয়াৰ শখ লাগিলি। কি কবি তই? কি কম আৰু, তাত দেখা পাই পেলাই মাছ দেখা পাই পেলাই খাবার ইচ্ছা গৈছে। তাকেইতো মই মাছ এটাই ভাজি আছো। ইয়াক মাছ লাগে বোলে। আগৰ পাই নাই, আগৰ পাই নাই, তাৰমানে তো খাচ্ছে আমাৰ ঘৰে চৰে নিজে নিখায়। যিহেতু আমাৰ মাছটো ভাজা হৈ গেল, এতিয়া মই শুকান জলকীয়া আৰু গোটা জিৰা মই তেলত দি দিম। এতিয়া মই আদা বটাটো দি লম। এতিয়া দিম কৰ্দৈ টেঙা, বিলাহী তেলত। এতিয়া মই পৰিমাণ অনুযায়ী মই নিমখটো দি লম। নিমখটো দিলে সলকানতে অলপ গলি যায়। যিহেতু আমাৰ কৰ্দৈ টেঙা আৰু বিলাহীটো গলি গেল, মই এতিয়া হালধি অলপ দি দিম। হালধি আৰু জিৰাৰ গুড়া অলপ দি দিম। যিহেতু আমাৰ সমস্ত বস্তুখিনি ভাজা হৈ গেল, এতিয়া মই পানী দিলোঁ। টেঙা আহি বেছি আন জোল নকৰোঁ। মই শুক্ৰান, যিহেতু এইটো টেঙাই হ'ব, বাকী টেঙাটো এনে এটা বস্তু, সি ফোনত ক'লো জিভাৰ পানী পৰি যায়। যোনে কি নাখাওক, টেঙাৰ কথা ক'লে চবৰে জিভাৰ পানী পৰিবই। ক্ষমতা নাই, মতা হওক বা মাইকী হওক, ফোনত ক'লেও হ'ব এনেকুৱা মাইটো টেঙা। বেলেগ বস্তুৰ কথা নাই, টেঙাটো। বাকী আঞ্জাখনো ভাল হয় চাওকচোন, কালাৰ
এতিয়া মই ভাজি থোৱা মাছখিনি টেঙা দি লওঁ হল আমাৰ এতিয়া আমি নামাই থম কেনে আছে এন্টি দিয়া কালাৰ মজা আছে খাইবা কেনে লাগে আৰু কালাৰ মজা আছে খাইবা কেনে লাগে আৰু খাই ভাল লাগিব এতিয়া মই আঞ্জাখন নামাই থম প্ৰাঞ্জলে যিহেতু টেঙাখন বনালাক মই এতিয়া লোকেল মুৰ্গীটো বনাওঁ এতিয়া কি দিবি প্ৰথমতে তেল দিলো মইতো কৈ দিবি তই যোনগিলা খাটাং খাজ কৈ থাকা মোৰ খাটাং খাইছে অলপ কৈ দিবা লাগব কথাটো হা কে ঘূৰাব দিছে এইগুলা পানী চানী থাকিলে যাব এতিয়া তেলটো গৰম হৈ গেল মই শুকান জ্বালা আৰু গোটা জিৰা দিছো দুটামান পেঁয়াজখানি দি দিলো পেঁয়াজ জলকীয়া পথাৰ যাম ৰা পথাৰত কিয় যা এই গৰুণ বেজা খানাটো খাইছে না না খাবি খানা খালো দে হা ঘৰত অলপ কাম আছে এতে নাখা দে ইচ্ছা কিয় এবাৰ খোৱা গেলি তো আজান দিব পাবা দেৰি হয় দেৰি নহয় কি হব সারা মোক দ্বিতীয় বাজটা ফোন করছি ভাত খাই এবার আজান দিবে 7 বাজিলে 8 বাজিল চা আর কেমন বাজিল আর চা 3 বাজিল আজান কইছে রে 3:30 দেই সেই আজান দিবে হলো চুকরানো করছ কি করি আছে এ লায়ে মোবাইল ফাক মারি হলো ভাত খাওয়া লাগবো পেঁয়াজ খানি ভাজা গেল অলপমান আদা নহৰু দিলাও এতিয়া মই মাংস খানি দি দিয়া লোকেল মুৰ্গীটো আঞ্জা আনি মানে নিমখটো অলপমান দি লৈছো কাটি থোৱা আলু আৰু বিলাহীখিনি দি দিয়ে মাংস কিন্তু এখন মাংসই হবে কালিয়া মাংস আৰু লোকেল মুৰ্গী না বাকী আমি খানা বনিয়ে থাকাওতে আমাৰ কুৰ্মা বুলি কয় এখাটো ল'ৰাৰ এটা ভিডিঅ' দিছিলো কুনাল বুলি এই বৰ দুখ লগা পৰিয়ালটোৰ অৱস্থা তথাপিও ইনানে যে মই স্কেনাৰ খাই দিলো কিমান মান টকা সোমাইছিল বা 4,000 টকা সোমাইছে 4,000 টকা সোমাইছে আৰু মই এখাটোক মই কৈছো মোৰ নলবাৰী মেডিকেল কলেজৰ কোনোবা একজন ডক্টৰে তেখেতৰ ল'ৰাজনৰ যিমান থেৰাপিটো তেখেতে ফ্ৰী কৰি দিব খুজিছে কৈছে থেৰাপিটো মই যোগাযোগ কৰি দিম বা মই কৰিম সেনেকৈ কৈছে বাকী কি ক'ব আপুনি মই স্কেনাৰ দিছিলো শালপতিৰ এখন স্কেনাৰত 4,000 টকা সোমাইছে আৰু মই প্ৰাঞ্জলদাক অশেষ ধন্যবাদ জনাইছো ধন্যবাদটো সেইটো কথা নাই কিন্তু কি ভিউজটো নহল সেইটো ভিডিঅ'টো ধৰক এই ভিউজে নামিলে তাৰমানে ভাল কামত ভিউজ নাহে আপুনি গম পাইছে নে তাৰমানে কাৰো দেখি চাবাৰ সময় নাই আজিকালি এই ৰং চঙীয়া বস্তু যি ৰাইজে অলপ কিবা হেৰি সহায় সহযোগ কৰিলি বা আৰু একদিন মই ভিডিঅ'টো লৈ আহিম আপোনালোকে যিহেতু নাপলাক বোধহয় না নাচলাকে আৰু একদিন মই ভিডিঅ' এটা ল'ম আপোনালোকে চাব চলিটো সহায় কৰক চলি চবৰে একে চলি চবৰে পোন নহয় চলি চবৰে একে এয়া মই হালধি দিলো আজি কিন্তু খানা মছলা নহয় খানা অকল মছলা নহয় খানা কি দিবি এইটো এইটো অলপ এই নামন জ্বালা গুড়া হালধি আৰু জ্বালা গুড়া মাংসখিনি ভাজা হ'ল মাংসটো জোল নকৰোঁ কিন্তু হা সামান্য গ্ৰেভি কৰিম ঠিক আছে কটি টেঙা মাছেদি কটি টেঙা আছে যিহেতু অলপ অলপ বুলি মাছ আৰু মাথাটো আৰু পিছাখান কেনে কি মাথাটো মই মাথাখান চিনিব খুজিছো কিহৰ কাৰণে লাগে মোক কি কৰিবি তাৰমানে তোৰ দিবৰ ইচ্ছা আছে না না তাই সেইটো কওঁ মই মাছ আনিছো ভাই
তোক কিহৰ কাৰণে দিব লাগিব সেইটো কথাটো কওঁ না কে কি খাবি তই মোক লাগে আৰু সেইকাৰণে নিব খুজিছো তই মোক পইচা দি কিনি থৈছিলি নেকি মাছ নালগে যা হা নালগে দে নিম দে নালগে কি কি আগে খাবি? লাগছি পাছে হবার কোনো হেৰি দৰকাৰ নাই আই তই এই কাৰণে তোৰ ট্ৰল খা গম পাইছ নাই খালো কি কৰিবি তই মাছটো দি তাৰমানে তই ইমানখিনি প্ৰশ্ন কৰিব লগা হৈছে কিয় মোক প্ৰশ্ন কৰিবি সোধা কাৰণটো হৈছে কিয় তই মাথা ভালা তই ঠোঙত ভৰাই দিব দিছে মাথা আৰু মাছ কি কৰিবি তই মানে এইটো তাৰমানে কি তই যে মোক একে বাৰে বাৰে প্ৰশ্নখিনি যে কৰি আছা তাৰমানে তই ভাবি আছা যে কি উত্তৰ দেখ মানুহে গালি খাবার কাৰণে কিবা এটা উত্তৰ পাই গালি তোক নাপৰে এইটো গালি বস্তুৰ কাৰণে তই ট্ৰাই কৰি আছা আৰু ময়ো শুনছি হয় যিহেতু আমাৰ মাংসৰ আঞ্জাখন হ'ল অলপমান কেঁচা ধনিয়া দি দিওঁ দি পেলাই কি কৰিবি দি পেলাই আৰু ভাত খাব লাগে নামাই থওঁ আঞ্জাখান নেকি মই থওঁ দি দি ধনিয়াখিনি গোটাই ভাতত কষ্ট হৈছে নেকি তোমাৰ চিয়ে খাব লগা আছিল না বৈ পেন আৰু কলি এখন চিল লৈ পাৰি নেগেৰে ইমানখিনি সুবিধা দিবে নালগে কিনো কৰিবি ইমান সুবিধা দি ভাদিতে মেইন ভাদিতে কষ্ট কৰি খাব এনেকে মই 2 পিচ দিছে 2 পিচ দি পেলাই মোক যিমানখিনি কথা শুনিছে মোৰ মাছ খাৱা আনিছে কাৰণ সি কৈছে যে আৰম্ভণিতে কৈছিল যে সন্তিদা শিঙি মাছ আনিছোঁ শিঙি মাছটো নাই সেইটো মিছা কথা আৰু এফালে কৈছে যে সন্তিদা তোৰ কাৰণে সন্তিদা যিহেতু মাংস নাখায় মাছ আনিছোঁ এই 2 পিচ মাছ দিছে তাত তাৰ হাহাকাৰ লাগছে এই মোৰ নামে তইতো খুৱাইছা মাছ মোৰ নাম লৈ পেলাই দেখোন তইও খাই আছা মাছ ই এনে এটা মাল শিঙি মাছ আনা বুলি কৈছে মইতো শিঙি মাছ আনা বুলি কয় নাই এই চুকৰান মই শিঙি মাছ আনা বুলি কৈছোঁ নেকি নাই ই তাৰমানে কি জোতেলাই মানুহ তাক তাৰমানে দিবি যি শান্তি নহয় ঘৰক নিবও দিলোঁ মাছাই হওক পিচাই হওক দিলোঁ তাৰমানে নাম নাই আমাৰ বাকী খানাটো বেষ্ট আৰু সন্ধিয়া আৰু কেনে লাগছে খানাটো কেনে কৈ আছোঁ তাক আমি বেয়া লগা নাই ভালে লাগছে কৰ্দৈ টেঙাৰ আঞ্জাখন দি অলপ অলপকৈ খাই আছোঁ বাৰু কৰ্দৈ টেঙাৰ আঞ্জাখন মোৰ প্ৰিয় নহয় গতিকে মই বিলাহী কাটি লৈছোঁ হেৰি খাই আছোঁ আকলা আকলি কৰি চাটনি বনাই লৈছি তাৰমানে মাংসবিলাক কোনে খাব জন্তু দাগে নাই আহিছি খানা খালৈছি মই মাংস 2 পিছে খালোঁ মাছ মই 2 পিছে খালোঁ মানে ভাজাতে কি খালি মানে 3 পিছে গেল মানে ই খুৱাইছি মানে মানুহ ইয়াৰ দৰে যেনে হেৰি ইউটিউবত থাকে ভাল মানে ৰাইজত চবৰে ভাল মানে খানাটো ভালকৈ খোৱায় আৰু বাকী তোৰ সেইটো অসুখটো ভাল পাবি নাই অসুখটো তাকেতো মানে 1 মাহ ৰেষ্ট ল'ব লাগিব আৰু ৰেষ্ট ল'বা এইটো লাগব দাদা ইনকাম ভাল শুক্ৰান দা তুমিতো বঞ্চত কেনে আছো মাংসৰ আঞ্জা মাংসৰ আঞ্জা ধুনীয়া হৈছে টেঙাৰখনো ধুনীয়া হৈছে দেখিলে জিভাৰ পানী পৰ লাগছে কালি কমেণ্টত কি ক'ব আপোনালোকে বাকী খানাটো বঢ়িয়া আপোনালোকে ট্ৰাই কৰিব পাৰে ঘৰত এই সন্ধিয়া যি কৈ আছে এইগিলা মিছা কথা নাই তামচা কৰি থাকোঁ আমি কাৰণ বঢ়িয়া কমেণ্ট দিবে নাংগে নাম ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ নাম্বাৰটো দিয়াই থাকে ডিছক্ৰিপশ্যনত তাতো আপুনি ফোন কৰি মোক জনাব পাৰে নে কি শুক্ৰান ৰাইজৰ মতামত লাগে জনাব লাগে কমেণ্ট কৰি জনাব লাগে ভাল লাগে নে বেয়া হয় আমিও ভাল পাম তেতিয়া উৎসাহ পায় তাৰমানে আৰু ফোন কৰিব নন ষ্টপ ফোন কৰি থাকিব পাৰে মই ফোনটো ৰিচিভ কৰিমেই আপোনালোকে চিন্তা কৰিব নালাগে আৰু ধৰক এনেকৈ ধৰণৰ নতুন নতুন ৰেচিপি লৈ আহিম আৰু খানাকো ভ্লগ বনাম এই ৰেচিপিও বনাম আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় অসম জয় জুবিন দা